অকনিহাত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনি গণিত পাঠ্যপুথি আৰু ইয়াৰে আজি আমি 14 নং অধ্যায় টকা পইচাৰ দ্বিতীয় অংক আলোচনা কৰিম কিন্তু দ্বিতীয় অংকলৈ যোৱাৰ আগতে প্ৰথম অংকটিত কিনো শিকিছিলো অকনমান মনত পেলাও আহা আমি যে শিকিছিলো বিভিন্ন ধৰণৰ নোট আৰু মুদ্ৰাৰ বিষয়ে আৰু নোট আৰু মুদ্ৰাসমূহ চিনাক্ত কৰিবলৈ শিকিছিলো মনত পৰিছেনে এতিয়া অকনিহাত তোমালোকে জানানে এই নোট আৰু মুদ্ৰাসমূহ নোহোৱাকৈ আমি কোনো এটা বস্তু বজাৰৰ পৰা কিনিব নোৱাৰো তাৰ মানে কিবা এটা বস্তু কিনিবলৈ হলে আমি এই নোট আৰু মুদ্ৰাসমূহ দোকানীক দিব লাগিব তেতিয়াহে আমি বস্তুসমূহ আমাৰ হাতলৈ কিনিব পাৰিম এতিয়া প্ৰত্যেকটো বস্তুৰ কিছুমান দাম থাকে আৰু সেই দামসমূহ দি আমি সেই বস্তুটো কিনো এতিয়া আহাচোন চাও এই 2 নং অংকটিত কিনো আছে এতিয়া মোৰ পিছফালে চোৱা বিভিন্ন ধৰণৰ বস্তু দিয়া আছে আৰু চাওচোন আহা কিনো কৈছে ইয়াত কৈছে তলৰ বস্তুবোৰৰ দাম জানো আহা এতিয়া ইয়াত বিভিন্ন ধৰণৰ বস্তু দিয়া আছে আৰু লগতে তলত সেই বস্তুবোৰৰ দাম দিয়া আছে আহাচোন চাও এই পুতলাজনী চোৱা এই পুতলাজনীৰ দাম হৈছে 20 টকা এই পুতলাটোৰ দাম 15 টকা এই অকনমানি সাইকেলখনৰ দাম 50 টকা আৰু এই পুতলা গাড়ীখনৰ দাম 10 টকা আৰু এই বেটখনৰ দাম 40 টকা আৰু এইটো হৈছে পইচা থোৱা টেকেলি আৰু ইয়াৰ দাম হৈছে 30 টকা এতিয়া তোমালোকে পইচা থোৱা টেকেলি চিনি পোৱা নে এই টেকেলিটোত আমি মুদ্ৰা জমা কৰি থব পাৰো এই টেকেলিটোৰ ওপৰফালে অকনমান এটা ছিদ্ৰ থাকে আৰু সেইফালে আমি মুদ্ৰা ইয়াত সুমাই জমা কৰি থব পাৰো তোমালোকে এনেকৈ তোমালোকৰ হাতত যদি এনেকৈ মুদ্ৰা পোৱা তেতিয়া সেই মুদ্ৰাসমূহ আনি এই টেকেলিটোত এনেকৈ ভিতৰত সুমাই জমা কৰি থব পাৰা আৰু যেতিয়া তোমালোকৰ প্ৰয়োজন হয় তেতিয়া এই টেকেলিটো ভাঙিলে তোমালোকে সেই পইচাসমূহ ব্যৱহাৰ কৰিব পাৰিবা ইয়াৰ পিছত এইটো হৈছে বল আৰু ইয়াৰ দাম দিছে 10 টকা আৰু এইটো হৈছে পুতলা ফোন আৰু ইয়াৰ দাম দিছে 30 টকা গতিকে চোৱাচোন এই বস্তুবোৰৰ লগত এই বস্তুবোৰৰ দামো দিয়া আছে এতিয়া আহাচোন ইয়াৰ পিছত কিনো কৈছে চাও এতিয়া ইয়াত কৈছে কোনটো বস্তুৰ দাম কিমান চাও আহা এতিয়া আমাক প্ৰথমতে সুধিছে এটা পুতলাৰ দাম 15 টকা ৰিনিয়ে পুতলা এটা কিনিবৰ বাবে দোকানীক কিমানটা 5 টকীয়া মুদ্ৰা দিব এতিয়া এই পুতলাটোৰ দাম হৈছে 15 টকা এতিয়া ৰিনিয়ে এই 15 টকাৰ এই পুতলাটো পাবলৈ 5 টকা কেইটা দিব লাগিব কোৱাচোন 5 টকা দিব লাগিব কেইটা 15 টকা হবলৈ 5 টকা যোগ 5 টকা যোগ 5 টকা তিনিটা 5 টকা যোগ হলে 15 হয় গতিকে 5 টকীয়া মুদ্ৰা কেইটা দিব লাগিব তিনিটা গতিকে ইয়াত আমি লিখিম তিনিটা 5 টকীয়া মুদ্ৰা লগালে হ'ব 15 টকা আৰু তেতিয়া তাই এই পুতলাটো কিনিব পাৰিব ইয়াৰ পিছত চাওঁচোন ইয়াত কৈছে এটা পুতলাৰ দাম 20 টকা ৰিনিৰ মাকে এটা পুতলা কিনিবৰ বাবে দোকানীক 10 টকাৰ নোট কেইখন দিব এতিয়া এই পুতলাটোৰ দাম 20 টকা এতিয়া 20 টকা হবলৈ 10 টকা কেইখন লাগিব বাৰু 20 টকা হবলৈ 10 টকা লাগিব হয় দুখন এতিয়া দুখন লাগিব 10 টকাৰ নোট আৰু 10 টকা দুখন নোট লগ লাগি হ'ব 20 টকা আৰু তেতিয়া 20 টকাৰে তাই এই পুতলাটো কিনিবলৈ পাৰিব ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে ৰিনিয়ে 10 টকাৰে কি বস্তু কিনিব পাৰিব চিন দিওঁ আহা এতিয়া ৰিনিৰ হাতত 10 টকা আছে 10 টকাৰে তাই এই বস্তুবোৰৰ মাজত কোনটো বস্তু কিনিব পাৰিব চাওঁচোন আহা পুতলা গাড়ী দামটো চাওঁচোন আহা পুতলা গাড়ীৰ দাম কিমান দিয়া আছে এইয়া চোৱা 10 টকা দিয়া আছে তাৰ মানে তাই 10 টকাৰে পুতলা গাড়ী কিনিব পাৰিব নহয়নে গতিকে হেই আমি ইয়াত চিন দিম তাৰ পিছত বেটৰ দাম কিমান দিছে বেটৰ দাম 40 টকা দিছে 10 টকাৰে বেটখন কিনিব পাৰিব নেকি নোৱাৰে আৰু কেইটামান পইচা দিব লাগিব গতিকে তাই বেট কিনিব নোৱাৰে তাৰ পিছত বল এতিয়া বলৰ দাম কিমান দেখিছানে 10 টকা তাৰ মানে তাই 10 টকাৰে বলটোও কিনিব পাৰিব নহয়নে গতিকে আমি ইয়াত ৰাইট চিন দিম আৰু ইয়াৰ পিছত পইচা থোৱা টেকেলিৰ দাম কিমান দিছে 30 টকা দিছে গতিকে তাই 10 টকাৰে এই টেকেলিটো কিনিব নোৱাৰিব গতিকে তাই কি কিনিব পাৰিব এখন পুতলা গাড়ী নতুবা এটা বল এই দুটা বস্তুৰ ভিতৰত
এটা বস্তু তাই 10 টকা দি কিনিব পাৰিব নহয় নে ইয়াৰ পিছত চাওঁচোন আহা ইয়াত কৈছে ৰিণীৰ ভায়েকৰ বাবে বেট এখন কিনিলে তাইৰ হাতত থকা 10 টকীয়া নোটখন দোকানীক দিলে ৰিণীয়ে দোকানীক আৰু কিমান টকা দিব লাগিব এতিয়া ৰিণীৰ হাততটো 10 টকা আছে আৰু ৰিণীয়ে ভায়েকৰ কাৰণে এখন বেট কিনিব বিচাৰিলে আৰু বেট কিনিবলৈ তাই কেই টকা দিব লাগিব চাওঁচোন আহা এয়া বেটৰ দাম দিছে 40 টকা কিন্তু তাইৰ হাতত আছিল 10 টকা 10 টকা তাই দোকানীক দিলে আৰু কেই টকা দিব লাগিব বাৰু 40 টকা হ'বলৈ 10ৰ লগত আৰু আমি 30 টকা এটা দিব লাগিব আৰু তেতিয়া হ'ব আমাৰ 40 টকা আৰু তেতিয়া তাই বেটখন কিনিব পাৰিব গতিকে কেই টকা দিব লাগিব আৰু তাই 30 টকা দিব লাগিব বেটখন কিনিবলৈ গতিকে ইয়াৰ পিছলৈ যাওঁ আহাচোন ইয়াত কৈছে ৰিণীৰ মাকৰ হাতত 50 টকা আছে ৰিণীৰ মাকে 50 টকাৰে দোকানৰ পৰা কি বস্তু কিনিব পাৰিব আলোচনা কৰা এতিয়া ৰিণীৰ মাকৰ হাতত আছে 50 টকা এতিয়া তেওঁ কি কিনিব পাৰিব চাওঁচোন আহা 50 টকাৰে তেওঁ কি কিনিব পাৰিব এইয়া চোৱা এই পুতলা চাইকেলখনৰ দাম হৈছে 50 টকা গতিকে 50 টকা দি তেওঁ এই পুতলা চাইকেলখন কিনিব পাৰিব নতুবা তেওঁ আৰু কি কিনিব পাৰিব চাওঁচোন আহা 20 টকাৰে পুতলাটো কিনিব আৰু লগতে 30 টকাৰে তেওঁ এই পইচাটো টেকেলিটো কিনিব পাৰিব 20 টকা আৰু 30 টকা মিলি কিমান হ'ব 50 টকা গতিকে তেওঁ এই দুটা বস্তু কিনিব পাৰিব তাৰ পিছত তেওঁ এই 10 টকাৰ এই পুতলা গাড়ীখন আৰু লগতে 40 টকাৰ এই বেটখন দুইখনো কিনিব পাৰিব তেতিয়া 40 টকা আৰু 10 টকা মিলাই হ'ব 50 টকা গতিকে তেওঁ বেট আৰু সেই পুতলা গাড়ীখন কিনিব পাৰিব নতুবা তেওঁ এই বেটখন আৰু এই 10 টকাৰ বলটো কিনিব পাৰিব কাৰণ এই বলটোৰ দাম হৈছে 10 টকা গতিকে 40 টকা আৰু 10 টকা মিলালে হ'ব 50 টকা গতিকে তেওঁ বেট আৰু এই বলটো কিনিব পাৰিব লগতে কিন্তু তেওঁ 50 টকা দি এই পুতলাটো আৰু লগতে এই পুতলা ফোনটো কিনিব পাৰিব পুতলাটোৰ দাম হৈছে 15 টকা আৰু এই পুতলা ফোনটোৰ দাম হৈছে 30 টকা গতিকে 15 টকা আৰু 30 টকা মিলাই হ'ব 45 টকা গতিকে তেওঁ 50 টকাৰে এই পুতলা আৰু ফোনটো কিনিব পাৰিব আৰু লগতে পইচা বাচিও যাব গতিকে চোৱাচোন 50 টকাৰে তেওঁ বিভিন্ন ধৰণৰ বস্তু এনেকৈ কিনিব পাৰিব ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া ইয়াত কৈছে কি নোট মুদ্ৰা লগাই তলত উল্লেখ কৰা টকাৰ পৰিমাণবোৰ পাওঁ চিন দিওঁ আহা এতিয়া ইয়াত টকাৰ পৰিমাণ লিখা আছে এতিয়া আমি ইয়াৰ পৰা ক'ব লাগে নোট আৰু মুদ্ৰা কেনেকৈ লগাই এই টকাৰ পৰিমাণবোৰ হ'ব এতিয়া চাওঁচোন আহা এতিয়া প্ৰথমতে কৈছে 12 টকা এতিয়া 12 টকা হ'বলৈ আমাক কি লাগিব 10 টকাৰ এখন নোট আৰু লগতে কি লাগিব 2 টকাৰ এটা মুদ্ৰা 10 আৰু 2 লগালে 12 গতিকে 12 টকা তাৰ পিছত 15 টকা হ'বলৈ আমাক কি লাগিব 10 টকাৰ এখন নোট আৰু লগতে 5 টকাৰ এটা মুদ্ৰা গতিকে কিমান হ'ব 15 টকা হ'ব ইয়াৰ পিছত চাওঁচোন আহা 11 টকা দিছে 11 টকা হ'বলৈ আমাক কি লাগিব 10 টকাৰ এখন নোট আৰু লগতে 1 টকা 10 আৰু 1 লগালে হ'ব 11 আৰু ইয়াৰ পিছত 7 টকা এতিয়া 7 টকা হ'বলৈ কি লাগিব 10 টকাৰ নোট লাগিব নেকি নালাগে কি লাগিব 5 টকাৰ এটা মুদ্ৰা আৰু 2 টকাৰ এটা মুদ্ৰা 5 আৰু 2 লগালে হ'ব 7 টকা এতিয়া চোৱাচোন ইয়াৰ পিছত চাওঁ আহা 16 টকা কৈছে 16 টকা হ'বলৈ কি লাগিব হয় এই 10 টকাৰ এই নোটখন আৰু লগতে 5 টকাৰ এটা মুদ্ৰা আৰু লগতে 1 টকাৰ এটা মুদ্ৰা গতিকে কিমান হ'ল 10 5 15 আৰু 1 দিলে 16 টকা হ'ব গতিকে এয়া 16 টকা আৰু ইয়াৰ পিছত 23 টকা হ'বলৈ আমাক কি লাগিব 20 টকাৰ কিন্তু এই নোটখন লাগিব দেই তাৰ পিছত আৰু 3 টকা হ'বলৈ 2 টকা আৰু 1 টকাৰ এই মুদ্ৰা দুটা লাগিব তেতিয়া হ'ব আমাৰ 23 টকা গতিকে চাচোন আমি কেনেকৈ টকাৰ পৰিমাণসমূহৰ লগত এই মুদ্ৰা আৰু নোটসমূহ এনেকৈ লগালো ইয়াৰ পিছত কিছুমান প্ৰশ্নৰ উত্তৰ কৰো আহা এতিয়া ইয়াত কৈছে
কি নোট বা মুদ্ৰা লগ লগাই টকাৰ পৰিমাণ হ'ব শুদ্ধটোত ঘেৰ দিয়া এতিয়া আমাৰ টকাৰ পৰিমাণ দিছে 10 টকা এতিয়া 10 টকা হ'বলৈ কি মুদ্ৰা লাগিব চাওঁচোন আহা ইয়াত 5 আৰু 5 দিছে 10 টকা হ'বনে হয় হ'ব নহয়নে গতিকে আমি এনেকৈ ঘেৰ দিব পাৰো কিন্তু পিছৰ কেইটাত কি আছে 5 টকা আৰু 2 টকা আছে গতিকে 5 আৰু 2 7 হ'ব গতিকে নহব আৰু তলত দিছে 2 আৰু 1 দিছে 3 টকা হ'ব কিন্তু আমাক দিছে কি 10 টকা গতিকে নহব এতিয়া 5 টকা আৰু 5 টকা মিলি 10 টকা হ'ব এতিয়া চোৱাচোন আমি এনেকৈ ঘেৰ দিলো ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে আকৌ এইফালে নোট দিছে আৰু ইয়াত টকাৰ পৰিমাণ দিছে 15 টকা এতিয়া 15 টকা হ'বলৈ আমাক কি নোট লাগিব 5 টকাৰ এখন নোট আৰু লগতে 10 টকাৰ এখন নোট 15 টকা হ'লনে হয় হ'ল নহয়নে গতিকে আমি ইয়াত এনেকৈ ঘেৰ দিম কিন্তু পিছৰ নোট কেইখন 5 টকা 10 টকা আৰু 10 টকা হ'লে 20 টকা হ'ব গতিকে আমাৰ 15 টকা নহ'ব নহয়নে গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব 5 টকা আৰু 10 টকাৰ এই নোট দুখন গতিকে ইয়াত আমি ঘেৰা দিলো গতিকে মৰমৰ অকণিহঁত আমি আজি পইচা আৰু টকা কেনেকৈ লগ লগাই কিছুমান বস্তু আমি কিনিব পাৰো তাৰ বিষয়ে আমি শিকিলো আশা কৰিছো মই এই পাঠটোত তোমালোকক যি শিকালো তোমালোকে ভালকৈ বুজি পাইছা গতিকে এই অংশটো ইমানতে অন্ত পেলাইছো আজিৰ কাৰণে আহিছো নমস্কাৰ